পূৰ্ণিমাক GMCSৰ ৰাখিয়ে মই বাহিৰ আহিলোঁ এভাগ অনুষ্ঠানলৈ যিভাগ অনুষ্ঠানলৈ মোক বহুত দিন আগতে নিমন্ত্ৰণ দিছিল বিশিষ্ট অতিথি হিচাপে আৰু এই অনুষ্ঠানভাগ আয়োজন কৰিছিল গোলাঘাট জিলাৰ ৰঙাগড়াঘাটৰ মিচিং যুৱ সংঘই বহুত মানুহ আহিছিল আৰু মোক লগ কৰিবলৈ বহুত মানুহ ৰখি আছিল সঁচাই বহুত ভাল লাগিছে এই অনুষ্ঠান ভাগলৈ আহি বিটুক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো মিস্টাৰ বিটুক সম্পূৰ্ণ জনাব মিজান ডিম্বেশ্বৰ পাই মঞ্চলৈ অহাৰ পিছতে এনেদৰে হাতত গামোচা লৈ আহিল মিচিং যুৱক ডিম্বেশ্বৰ পায়েঙে মিচিং গামোচাখন দেখি মোৰ মনটো ভাল লাগি গৈছিল কাৰণ মই এই গামোচাখনক বহুত ভাল পাওঁ যিখন গামোচা মই পাবলৈ হাবিহাস হৈ থাকো ধন্যবাদ জনালো ডিম্বেশ্বৰক এনেদৰে সকলোৱে চিনি পাইছে মিস্টাৰ বিটুক চিনি পাইছেনে আৰ্তজনক সহায় কৰাই জিয়াৰ লক্ষ্য আৰু উদ্দেশ্য সেইজন মিস্টাৰ বিটু আমাৰ মঞ্চত উপস্থিত আছে তেখেতৰ অনুভৱ আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে তেখেতৰ অনুভৱ খুব কম সময়ৰ ভিতৰত আমি জানিব খুজিম ধন্যবাদ পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো ৰঙাগড়া মিচিং যুৱ সংঘ কাৰণ আজি ইমান এটা ডাঙৰ অনুষ্ঠানক মোক নিমন্ত্ৰণ দি আনি এখন মিচিঙৰ গামোচাৰে মোক সম্বৰ্ধনা জনালে ইয়াতকৈ কিবা ডাঙৰ মোৰ বাবে হ'ব পাৰেনে মানুহৰ বাবে ওলাই আহিছিলো এদিন মানুহৰ বাবে কাম কৰি গৈছো এটা কথা আপোনালোকক জনাওঁ আপোনালোকৰে এজনী মিচিং জীয়ৰী 11 বছৰীয়া ছোৱালী বৰ্তমান মই তাইৰ চিকিৎসা সেৱা আগবঢ়াই আছো তাই GMCSৰ কৰ্তৃপক্ষ সমস্ত দায়িত্ব লৈছে মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব পূৰ্ণিমা দলে তাই নাম পূৰ্ণিমা দলে যেন সুস্বাস্থ্যৰে ঘূৰি আহে পুনৰ আপোনালোকৰ মাজলৈ সকলো হেৰাই গৈছিল তেতিয়া গ'লে মিস্টাৰ বিটু তেওঁলোকৰ ওচৰলৈ আৰু ক'লো নাজানো আপোনালোকক কিমান দূৰ আগুৱাই দিব পাৰিম কিন্তু দায়িত্ব লৈছো তাই জীৱন বচোৱা আৰু ৰাইজৰ সমগ্ৰ অসমবাসীয়ে ছাপোৰ্ট কৰিলে ইয়াত থকা মোৰ অনুৰাগীয়ে আৰু তাৰ ফলত তাইক মই নি পোৱালৈ GMCS আৰু GMCSত মই বিভ্ৰান্ত হৈ পৰি যাম কি কৰিম আৰু শেষত এটা লাইভ কৰিলো আৰু সেই লাইভটোৰ দ্বাৰাই বহুত উচ্চ বিষয়ৰ পাইলো লাইভটো আৰু মোৰ এই আবেগ হোৱা লাইভটো দ্বাৰাই তাই GMCSৰ অধ্যক্ষ মহোদয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিল আৰু শেষত তাই 1 পইচা নোহোৱাকৈ GMCSৰ অধ্যক্ষ মহোদয়ে তাইক চিকিৎসা কৰিম বুলি মোক কথা দিলে আৰু আজিৰ পৰা তাই চিকিৎসা সেৱা আৰম্ভ হৈছে এয়া সকলো আপোনালোকৰ আশীৰ্বাদ মিস্টাৰ বিটু এটা মাত্ৰ হোষ্ট এটা মহৰা মই মাত্ৰ ওলাই আহিছো দুৰ্ভগীয়া লগ দিবলৈ আৰু মোক আগুৱাই দিছে আপোনালোকে তাৰ বাবে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ এই ৰঙাগড়া মিচিং যুৱ সংঘ কাৰণ এইখিনি কথা ক'বলৈ মই নেপালোহেঁতেন যদি তেওঁলোকে মোক এইখন মঞ্চ আজি নিদিলেহেঁতেন অশেষ মই আনন্দিত হৈছো আৰু এই সকল উঠি অহা যুৱতীলৈ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছো যেনেদৰে সুনাম কঢ়িয়াই নিছে অসমত তেওঁলোক উজলি হওক আৰু আপোনালোকে আশীৰ্বাদ কৰিব সেই 11 বছৰীয়া কণমানিজনী যাতে তাই সুস্থ হৈ আহি এনেদৰে সুনাম কঢ়িয়াবলৈ তাই সামৰ্থ্য হয় ইমানখিনি কথা এটা কথা সুধিব বিচাৰিছো এই মিস্টাৰ বিটুক কিমানে চিনি পোৱা মানুহ ইয়াত আছে এবাৰ সাৱধানক না মই সকলোৰ লগতে আছো যিসকল দুৰ্ভগীয়া হৈ গৈছে সৰ্বশান্ত হৈ গৈছে সকলোৰ লগতে আছো সদায় থাকিম গোটেই অসমত ঘূৰো অসমৰ ইটো মোৰ বা সিটো মোৰে মানুহক সহায় কৰিছো আৰু এইটো জেগাত মানুহক কিয় সহায় কৰিব লাগে ইমানখিনি কথা বেছি দীঘলীয়া নকৰো ধন্যবাদ জনাইছো ইমান ৰাইজৰ মাজত আশাৰ ক'বলৈ মোক সুযোগ দিয়াৰ বাবে মন ভৰি সকলো কথা জনালো পুনৰ লগ পাম আপোনালোকক এনেকুৱা অনুষ্ঠান আৰু এইটো মোক ক'বলৈ গ'লে মিচিং জনজাতীয় এইটো মোক প্ৰথমটো অনুষ্ঠান জনগোষ্ঠীৰ প্ৰথমটো অনুষ্ঠান খুবেই মই সুখী অনুভৱ কৰিছো বিদায় লাগিছো আশীৰ্বাদ কৰিব পূৰ্ণিমা দলে আকৌ যাতে অহা বছৰ আলি গাঁৱৰ অনুষ্ঠানত এনেদৰে মোৰ লগত তাই আহিব পাৰে হাতত হাত ধৰি ধন্যবাদ এনেদৰে আজি এভাগ সুন্দৰ অনুষ্ঠানত মই ভাগ ললো যিভাগ অনুষ্ঠান আলিয়া লিগাঙৰ লগত সংগতি ৰাখি আয়োজন কৰিছিল মিচিং যুৱকসকলে গোলাঘাট জিলাৰ ৰঙাগড়াঘাটত আৰু এনেদৰে মিচিঙৰ গুমৰাং নৃত্যই আৰম্ভ কৰিলে অনুষ্ঠান ভাগ খুবেই ভাল লাগিল মই সমূহ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলো
সেই কণমানি 11 বছৰীয়া ছোৱালীজনী যিজনী ছোৱালী GMCHত এডমিট হৈ আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনুষ্ঠান শেষ কৰি পুনৰ যাবগৈ লাগিব মই সেই 11 বছৰীয়া কণমানিজনীৰ ওচৰলৈ, যিজনী GMCHত মই ভৰ্তি কৰাই আহিছিলোঁ। তই চিন্তা নকৰিবি পূৰ্ণিমা, তোৰ লগত এই মিষ্টাৰ বিটো সদায় আছে। তোৰ মুখত এটি মিঠা হাঁহি দিহে মই এই যাত্ৰা শেষ কৰিম। গৈ আছোঁ তোৰ ওচৰলৈ, আকৌ তোৰ অপাৰেশ্যন কৰি মই তোক ঘৰলৈ আনি তোৰ মুখত মই হাঁহি বিৰিঙামি।